কালি ভাৰতৰ বিদেশ সচিবে গুৰুত্বপূৰ্ণ সংবাদমেল দিছিল নিখাৰ অভিযানৰ কথা তেওঁ জনাইছিল বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে তাৎপৰ্যপূৰ্ণভাৱে তেওঁৰ হুৱে বাৱে দেখা গৈছিল দুগৰাকী মহিলা সেনা বিষয়াক আৰু তেওঁলোক কোন আছিল ইতিমধ্যে আপোনালোকে গম পাইছে এগৰাকী আছিল কৰ্নেল সোফিয়া কুৰেশী আৰু আনগৰাকী আছিল বায়ুসেনাৰ বিষয়া উইং কমাণ্ডাৰ ভূমিকা সিং আৰু অভিযানৰ সবিশেষ দাঙি ধৰিছিল এই মহিলা বিষয়া দুগৰাকী কিন্তু তেওঁলোকৰ সম্পৰ্কত আৰু কি জানে আমি জনাব বিচাৰিছো এক বিশেষ প্ৰতিবেদনৰ যোগেদি দেশৰ যিকোনো সামৰিক অভিযানৰ ক্ষেত্ৰত এআই প্ৰথম গুৰুত্বপূৰ্ণ সামৰিক অভিযানৰ সবিশেষ দাঙি ধৰিলে দুই মহিলা বিষয়াই অপাৰেশ্যন সিন্দুৰৰ বিষয়ে বিতং তথ্য জনাবলৈ সংবাদমেল দিছিল বিদেশ মন্ত্ৰালয়ে বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে আৰম্ভ কৰা এই সংবাদমেলত মাজনিখাৰ অপাৰেশ্যনৰ বিতং তথ্য জনালে দুগৰাকী নাৰী সামৰিক বিষয়াই কৰ্নেল সোফিয়া কুৰেশী আৰু উইং কমাণ্ডাৰ ভূমিকা সিং পূৰ্বে কোনো শীৰ্ষস্থানীয় পুৰুষ বিষয়াই সামৰিক অভিযানৰ ব্ৰিফিং কৰে যদিও কিহৰ বাবে এই দুগৰাকী মহিলা বিষয়াক দিয়া হ'ল এই গুৰু দায়িত্ব কৰ্নেল সোফিয়া কুৰেশী আৰু উইং কমাণ্ডাৰ ভূমিকা সিঙেই বা কোন কৰ্নেল সোফিয়া কুৰেশী ভাৰতীয় সেনাৰ কৰ্পছ অফ সিগনেলৰ বিষয়া অনেক যুগান্তকাৰী সাফল্যৰে দেশৰ সামৰিক ইতিহাসত নিজৰ নাম খোদিত কৰিছে এইগৰাকী নাৰীয়ে 2016 চন সোফিয়া কুৰেশীৰ বয়স তেতিয়া মাত্ৰ 35 বছৰ এক্সাৰচাইজ ফৰ্চ 18 শীৰ্ষক এক বিশাল সামৰিক অনুশীলনৰ আয়োজন কৰিছিল ভাৰতে আসিয়ান দেশ আৰু জাপান ৰাছিয়া চীন আমেৰিকা দক্ষিণ কোৰিয়া নিউজিলেণ্ড অষ্ট্ৰেলিয়া আদি বিশ্বৰ প্ৰধান শক্তিকে ধৰি 18খন দেশৰ সামৰিক বাহিনী অংশ লৈছিল এই এক্সাৰচাইজ ফৰ্চ 18ত মাত্ৰ 35 বছৰ বয়সতেই ভাৰতীয় সেনাৰ এটি দলক বহুৰাষ্ট্ৰীয় সামৰিক অনুশীলনত নেতৃত্ব দিছিল তেতিয়াৰ লেফটেনেণ্ট কৰ্নেল কুৰেশীয়ে লক্ষণীয় কথাটো হ'ল বহুৰাষ্ট্ৰীয় অংশ লোৱা সামৰিক অনুশীলনত সেনাক নেতৃত্ব দিয়া সোফিয়া কুৰেশীয়ে হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা সামৰিক বিষয়া সিমানেই নহয় কোনো দেশৰে সেনাৰ দলক নেতৃত্ব দিয়া নাছিল কোনো নাৰী বিষয়াই সেই সূত্ৰে কৰ্নেল সোফিয়া কুৰেশী হৈ উঠিছিল অনেকৰ বাবে অনুপ্ৰেৰণাৰ উৎস শান্তিৰক্ষা অভিযানত জড়িত হোৱা কৰ্নেল সোফিয়া কুৰেশী এক সন্মানীয় নাম 2006 চনতে কংগোত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত সামৰিক পৰ্যবেক্ষকৰ দায়িত্ব পালন কৰিছিল কৰ্নেল সোফিয়া কুৰেশীয়ে এইবাৰ আহো বুধবাৰে দৃষ্টি আকৰ্ষণ কৰা দ্বিতীয়গৰাকী নাৰী বিষয়ালৈ নাম ভূমিকা সিং ব্যোম মানে আকাশ আকাশৰ কন্যা ভূমিকা সিং সম্পূৰ্ণ নাম উইং কমাণ্ডাৰ ভূমিকা সিং স্কুলীয়া দিনত সপোন দেখিছিল তাই আকাশত উৰাৰ সেই সপোনেই আকাশৰ কন্যা ভূমিকাক আগ্ৰহী কৰিছিল এনচিচিৰ প্ৰতি পাঠ্যক্ৰমতো সম্পূৰ্ণ মনোযোগী ভূমিকা সিঙে সম্পন্ন কৰে অভিযান্ত্ৰিক ডিগ্ৰী ইঞ্জিনিয়াৰিং সম্পূৰ্ণ কৰা ভূমিকাই 2004 চনত যোগ দিছিল সশস্ত্ৰ বাহিনীত 2019 চনৰ 18 ডিচেম্বৰত ভাৰতীয় বায়ুসেনাত হেলিকপ্টাৰ পাইলট হিচাপে নিযুক্ত হয় ভূমিকা সম্প্ৰতি ইণ্ডিয়ান এয়াৰ ফৰ্চৰ উইং কমাণ্ডাৰ ভূমিকা সিঙে ইতিমধ্যে জম্মু কাশ্মীৰৰ লগতে উত্তৰ পূব ভাৰতৰ দুৰ্গম অঞ্চলৰ ওপৰেদি উৰণৰ যথেষ্ট অভিজ্ঞতা অৰ্জন কৰিছে উত্তৰ পূবত ভূমিকা সিঙৰ প্ৰত্যাহ্বানমূলক অভিযানৰ ভিতৰত 2020 চনত অৰুণাচলত প্ৰবল বৰষুণ আৰু বানৰ মাজত উদ্ধাৰ অভিযানত নিয়োজিত হৈছিল ভূমিকা সিং অনেক প্ৰতিকূল পৰিস্থিতিৰ মাজত এনে অনেক উদ্ধাৰ অভিযানত সিদ্ধহস্ত উইং কমাণ্ডাৰ ভূমিকা সিঙৰ আছে 2,500 ঘণ্টাৰো অধিক উৰণ অভিজ্ঞতা সিমানেই নহয় ভূমিকাৰ আছে পৰ্বতাৰোহণৰ অভিজ্ঞতা 2021 21,650 ফুট উচ্চতাৰ মাউণ্ট মনিৰং আৰোহণ কৰিছিল এইগৰাকী বায়ুসেনা বিষয়াই পেহেলগামৰ ঘটনাত অনেক হিন্দু নাৰীৰ সেন্দুৰ মচা গৈছিল অপাৰেশ্যন সিন্দুৰ তাৰে যোগ্য প্ৰত্যুত্তৰ এই অভিযানৰ সবিশেষ এই দুগৰাকী নাৰীয়ে দাঙি ধৰি ভাৰতীয় সামৰিক শক্তিৰ গৌৰৱ প্ৰতিপন্ন কৰাৰ লগতে বুজাই দিলে ভাৰতীয় নাৰীৰো শক্তি বুজাই দিলে দেশৰ সামৰিক বাহিনীত পুৰুষৰ সমানেই নাৰীৰো আছে মৰ্যাদা নেশ্যনেল ডেস্ক এনবি নিউজ NB News.
সহজ সৰল ভাষাত নৱভাৰতৰ কথা।